ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ দিনটো শুভ হওক এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আগষ্ট মাহৰ আজি 2 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া শাওণ মাহৰ 16 তাৰিখ আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি তাৰ পিছতে কৃষ্ণ পঞ্চমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব অতি গণ্ড যুগ তাৰ পিছতে শুক্ৰমা যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন নৰগণ মৰণত ত্ৰিপদোষ আজি যোগিনী বন্ধুসকল নৈৰত কোণত সূৰ্য উদয় হ'ব 4:52 সূৰ্যাস্ত সম হ'ব 6:05 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আহকচোন দৈনিক ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আজি মিশ্ৰিত ফলাফল আহিব আজিৰ দিনটোত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় দুয়োটাতে সাৱধানে আগবাঢ়িব লাগিব কেৰিয়াৰ হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক আপোনালোকে বহুত কেয়াৰফুলি আগবাঢ়িব লাগিব যাতে কোনো ধৰণৰ মিষ্টেক নহয় কোনো ধৰণৰ বিশেষ আপোনালোকৰ বিপদ নহয় তাৰ প্ৰতি কিন্তু আপোনালোকে সাৱধানে আগবাঢ়িব লাগিব আপুনি সন্মুখীন হোৱা সমস্যাবোৰ হয়তো আজিৰ দিনটোত থাকিব যাৰ ফলত আপুনি হতাশ অনুভৱ কৰিব পাৰে যি সমস্যাবোৰ ফেচ কৰিছিল প্ৰবলেম ফেচ কৰিছিল সেইখিনি যেতিয়া আপোনালোকৰ দিনটো ভাগত থাকিব কিছুমান ক্ষেত্ৰত হতাশ অনুভৱ কৰিব পাৰে কেনেকৈ সমস্যাখিনি সমাধান কৰিব কেনেকৈ তাৰ উপায় বিচাৰিব তাকে লৈ পেলাই মনত কিছু চিন্তা থাকিব বুলি কৈছে অলপ হতাশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আজি মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে নিজৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰ দিশতে বিশেষ গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত অলপ প্ৰতিকূল হ'ব ঋতুভিত্তিক ৰোগৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব আজি দুৰ্বল হ'ব পাৰে অবাঞ্ছিত দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা সৰু সৰু কামত অত্যধিক লৰালৰি কৰিলে খৰখেদা কৰিলে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে এই দিনটোত আপোনালোকে অলপ ধ্যান ৰাখিব 2 আগষ্টৰ দিনটোত একে সময়তে আজি নিজৰ সামাজিক স্থানৰ প্ৰতি সচেতন হ'ব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত জুনিয়ৰ বা বিপৰীত লিংগৰ সৈতে আকস্মিক কথা বতৰা বা অস্বাভাৱিক আচৰণ এৰিব লাগিব কিয়নো ইয়াৰ ফলত অপমান হ'ব পাৰে গতিকে মনত ৰাখিব লাগিব বুলি কৈছে যাতে অপ্ৰয়োজনীয় তৰ্ক পেচাল নহয় কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ সংঘাত নহয় বেয়া পই নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে একে সময়তে আজি প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব যাতে ভুল বুজাবুজিয়ে যাতে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি নকৰে আজিৰ দিনটোৰ বিশেষকৈ মধ্যভাগৰ সময়খিনিত আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ মিলন ঘটাবলৈ বা লগ পাবলৈ অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে ইজনে সিজনক সময় দিব নোৱাৰাৰ বাবে বৈবাহিক জীৱনতো জীৱনসংগীয়ে আপোনালোকক কিছু দুখ ধৰিব পাৰে গতিকে ধ্যান ৰাখিব বিবাহিত লোকসকলে জীৱনসংগীৰ পৰা আশা কৰা ধৰণৰ সুখ আৰু সমৰ্থন কিন্তু আজি নাপাব পাৰে বুলি কৈছে কিন্তু হতাশ নহ'ব কিছুমান কাম কাজৰ বাবে হ'ব পাৰে বা সেই সিচুৱেশ্যনটোত আপোনালোকে অলপ বুজি পাব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব বুলি কৈছে বেয়া লগ সংগৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আঁতৰি থাকক বুলি কৈছে স্বাস্থ্যৰ যত্ন লওক নিশ্চয়কৈ ভাল হ'ব আজি প্ৰতিকাৰ স্বৰূপে ভগৱান শ্ৰীৰামক সঠিক আপোনালোকে ৰীতি নীতিৰে পূজা কৰক পাৰিলে ভাল হ'ব বুলি কৈছে প্ৰতিদিনে পাৰিলে আপোনালোকে ৰাম ৰক্ষাৰ স্তোত্ৰ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্তব্যৰ প্ৰতি আজি দিনটোত বহুত বেছি সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে মিষ্টেক হ'লে কিন্তু লষ্ট হ'ব পাৰে অসাৱধান নহ'ব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ মেঘ ৰাশি জাতক জাতিকাসকলে প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিছু ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিব ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি আকাংক্ষিত ফলাফলৰ দিন হিচাপে প্ৰমাণিত হ'ব আজিৰ দিনটোত আপোনালোকৰ সৌভাগ্যৰ আশীৰ্বাদ লাভ কৰিব ফলত আপুনি নিষ্ঠাৰে আপোনালোকে যিয়ে নহওক কিয় আকাংক্ষিত সফলতা লাভ কৰিব কিছু ভাল খবৰে আজিৰ দিনটোত আৰম্ভ হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত বা আজিৰ দিনটোত আপুনি ঘৰখনৰ বাবে নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব বহু প্ৰত্যাশিত বস্তু এটাৰ অধিগ্ৰহণে আজি আপোনালোকৰ হৃদয়ত আনন্দ কঢ়িয়াই আনিব কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গোটেই দিনটো শুভ ব্যৱসায়ৰ লগত জড়িত হ'লে
বা যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে পূবৰ বিনিয়োগ আৰু বজাৰৰ উত্থানৰ পৰা লাভৱান হ'ব পাৰে। সমতা আৰু চৰকাৰী লোকৰ লগত বিশেষকৈ আপোনালোকৰ ঘনিষ্ঠতা আজি বাঢ়িব আৰু তেওঁলোকৰ সহায়ত আপুনি লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিশেষকৈ কোনো গোচৰ বা কোনো চৰকাৰী বিভাগৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলে অনুকূল পৰিস্থিতিৰ সন্মুখীন হ'ব। আজি সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন বা ছাপোৰ্ট লাভ কৰিব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু হ'ব। যদি আপুনি কিবা এটা কাম কৰি আছে, জব কৰি আছে, সলনি কৰাৰ কথা ভাবি আছিল, তেন্তে আজিৰ দিনটোত ভাল অফাৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। স্বাস্থ্যসন্মত বিশেষকৈ খাদ্য আৰু দৈনন্দিন আপোনালোকৰ ৰুটিন বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, নহ'লে পেটৰ লগত জড়িত সমস্যাই আপোনালোকক অসুবিধা দিব পাৰে বুলি কৈছে। মনত ৰাখিব আজিৰ দিনটোত ভুল বুজাবুজি সমাধানৰ লগে লগে প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। যদি প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হৈছিল, তৰ্ক পেচাল হৈছিল, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সেইখিনি যেতিয়া ঠিক হ'ব তেতিয়া আপোনালোকৰ মাজত যি আপোনালোকৰ সম্বন্ধ গভীৰ হ'ব, ভাল হ'ব বুলি কৈছে। অবিবাহিত মানুহে হয়তো উপযুক্ত বিশেষকৈ কোনো ব্যক্তিক বিচাৰি পাব পাৰে। বৈবাহিক জীৱনত আজিৰ দিনটোত সুখ সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব, মৰম চেনেহ থাকিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক আৱেগক ৰেচপেক্ট কৰিব, সন্মান কৰিব, যি আপোনালোকৰ বৈবাহিক জীৱনটো ভালকৈ ৰাখিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত টেনশ্যন থাকিব, মূৰৰ বিষয়ো হ'ব পাৰে বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব বুলি কৈছে। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ প্ৰতিকাৰ স্বৰূপে শিৱলিংগত পূজা কৰক বুলি কৈছে। দৈনিক আপোনালোকে শিৱ চালিচা পাঠ কৰিলেও উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি মিশ্ৰিত সময় বুলি কৈছে। আজিৰ দিনটোত আত্মবিশ্বাস তুৰ্গত থাকিব। আত্মবিশ্বাস, ছেল্ফ কনফিডেন্স আপোনালোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত থাকিব বুলি কৈছে। আপুনি আপোনালোকৰ কামত সফলতাৰ বাবে অৰ্থাৎ আপোনালোকৰ নিজৰ কামবোৰ সফলতাৰ বাবে চেষ্টা কৰিব আৰু সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব বুলি কৈছে। কামত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বা সমস্যাবোৰৰ সন্মুখীন হ'বলৈ আপোনাৰ যথেষ্ট মানসিক আৰু শাৰীৰিক শক্তিও আজিৰ দিনটোত থাকিব বুলি কৈছে। সামাজিক কামত মানুহৰ পৰা সহায় পাব। সামাজিক কামৰ লগত ছ'চিয়েল বা কামৰ লগত জড়িত, সামাজিকভাৱে জড়িত কামত বিশেষকৈ আপোনালোকে যি ধৰণৰ ছাপোৰ্ট পাব লাগে মানুহৰ পৰা, সহায় সহযোগিতা, যি ধৰণৰ প্ৰশংসাই হওক বা অন্যান্য সহায় সহযোগিতা, সেইখিনিও আজিৰ দিনটোত লাভ কৰিব বুলি কৈছে। নতুন নতুন সুযোগ আহিব পাৰে কিছু লোকৰ বাবে আজিৰ দিনটোত, যিটো অনাগত দিনত আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি ব্যক্তিগত সমস্যাবোৰ বাঢ়িব পাৰে। অবাঞ্ছিত খৰচ সম্ভৱ। বিনিয়োগৰ বিশেষকৈ আপোনালোকৰ ৰিটাৰ্ণ হ্ৰাস পাব পাৰে বুলি কৈছে। ভাই ভনীৰ লগত কিছু সংখ্যক লোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। শীঘ্ৰে সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে উপায় পাব বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব, কিন্তু মনত ৰাখিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে, যিখিনি কামত যিকণ সময় দিব লাগে সেইখিনি কামতে সময় দিয়ক। অপ্ৰয়োজনীয় কামত সময় দিলে পিছ পৰি যাব, আনে আগবাঢ়ি যাব, মনত ৰাখিব। গতিকে ধ্যান ৰাখিব, নিজৰ লক্ষ্যত ভালদৰে মনোনিৱেশ কৰি থাকক, নিজৰ টাৰ্গেটত গুৰুত্ব দিয়ক, নিজৰ লক্ষ্যমুখী কাম দিয়ক। যিটো কামৰ বাবে আপোনালোকে কামবোৰ কৰি আছে দৈনন্দিন জীৱনত, সেই কামৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। ঠিক সেইদৰে আজিৰ দিনটোতো আপোনালোকে গুৰুত্ব দিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত সফলতাৰ লক্ষণ দেখা পোৱা গৈছে। প্ৰগতি আৰু লাভৰ সম্ভাৱনা আজিৰ দিনটোত আছে বুলি কৈছে। এটা নতুন প্ৰকল্পৰ আৰম্ভ হ'ব পাৰে, নতুন কাম আৰম্ভ হ'ব পাৰে বা কৰিব পাৰে কিছু লোকে। অংশীদাৰিত্ব সম্পৰ্কীয় প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰতিযোগীৰ প্ৰতি সাৱধান হ'ব বুলি কৈছে। বিভ্ৰান্তিৰ সময়ত কিবা এটা কামত কনফিউজন লাগিলে, বিভ্ৰান্তিৰ সময়ত কিন্তু আজিৰ দিনটোত মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে, অভিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। কামত আপুনি কঠোৰ পৰিশ্ৰম কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলো আপোনালোকে আজিৰ দিনটোত লাভ কৰিব। আপুনি নিজৰ সামৰ্থ্য অনুসৰি আগবাঢ়ি যাব বুলি কৈছে। আজিৰ দিনটোত নিজৰ টেলেণ্টৰ ফলত আগবাঢ়িব। আপুনি পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত শুভ হৈ দেখা পোৱা গৈছে। একে সময়তে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ ভিতৰত সম্প্ৰীতি থাকিব, কিন্তু ব্যস্ততাৰ বাবে পৰিয়ালৰ বিষয়ত কিছু উত্তেজনা হ'ব পাৰে। আজি নিজৰ ফেমিলিৰ সৈতে, নিজৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ সময় উলিয়াওক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ মৰম আৰু সমৰ্থনেৰে বিশেষকৈ ভৰি পৰিব, কিন্তু
আজিৰ দিনটোত কেতিয়াবা আপুনি আপোনালোকৰ সংগীক আপোনালোকৰ পূৰ্ণ সময় বা যি ধৰণৰ সম্পূৰ্ণ সময় দিব লাগে সেইখিনি দিব নোৱাৰিব পাৰে বুলি কৈছে, যাৰ বাবে উত্তেজনা বৃদ্ধি পাব পাৰে। বিশেষকৈ সন্তানৰ পৰা আপোনালোকে আশা কৰা ধৰণে সহায় পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ কিছু উঠা নমা হ'ব। বতৰ পৰিৱৰ্তনে চৰ্দি, মূৰৰ বিষ বা বদহজমৰ সৃষ্টি কৰিব পাৰে। পৰ্যাপ্ত টোপনি লওক, সুষম খাদ্যৰ দ্বাৰা নিজৰ স্বাস্থ্যৰ যত্ন লওক। যদি আপুনি কোনো শাৰীৰিক অস্বস্তি অনুভৱ কৰে আজিৰ দিনটো, তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। পৰিয়ালৰ কোনোবাই অসুস্থতাত ভুগিব পাৰে, যাৰ ফলত তাৎক্ষণিকভাৱে উদ্বিগ্নতা আৰু বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত, তেওঁলোকৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হৈছে হালধীয়া ৰং আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ বাবে 6। আজি যিমান পাৰে মহাদেৱক পূজা কৰক, নিজৰ আৰাধ্য দেৱতাক পূজা কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। মনটো সদায় আপোনালোকে সুস্থ কৰি ৰাখিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। কৰ্কট ৰাশি, আজিৰ দিনটোত নতুন সুযোগ আৰু আত্মনিৰীক্ষণৰ দিন বুলি কৈছে। সঠিক দিশত কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱ থাকিলে আজি যিসকল মিথুন ৰাশি জাতক জাতিকা আছে, আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব। ক'ৰবাত টকা পইচা আবদ্ধ হৈ থাকিলে হয়তো লাভ কৰাৰ সম্ভাৱনা আছে, উদ্ধাৰ হ'ব পাৰে। পুৰণি বিনিয়োগ আজিৰ দিনটোত লাভজনক হ'ব। আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে কিছু লোকে। একে সময়তে আপুনি সম্পত্তি কিনা বা বিক্ৰী কৰাৰ কথা চিন্তা কৰিব পাৰে। ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত বাহিৰৰ মানুহৰ হস্তক্ষেপ পৰিহাৰ কৰক। নিজৰ ব্যক্তিগত জীৱনত বাহিৰৰ মানুহ বা পাৰিবাৰিক জীৱনত সোমাবলৈ নিদিব, নহ'লে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ভুল বুজাবুজিৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰিব নোৱাৰিব। খং আৰু আৱেগিক হোৱাৰ পৰিৱৰ্তে বৰ্তমান সময়ত ধৈৰ্য আৰু সংযমেৰে কাম কৰক বুলি কৈছে, নিশ্চয়কৈ উপকৃত হ'ব। কেৰিয়াৰ বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা নতুন ব্যৱসায়িক অংশীদাৰৰ পৰা আপুনি উপকৃত হ'ব পাৰে। আপুনি আপোনালোকৰ নেতৃত্বৰ দক্ষতাৰে আনক আপ্লুত কৰিব পাৰিব। বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক, টকা পইচাৰ ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। আপোনাৰ চাকৰি আৰু ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনা গোপনীয় কৰি ৰাখক। অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। নিয়োজিত লোকসকলে নিৰ্দিষ্ট প্ৰকল্পৰ দ্বাৰা উপকৃত হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পৰিচালনাৰ ওপৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলৰ আস্থা বাঢ়িব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজৰ যি সমন্বয় আপোনালোকৰ পৰিয়ালত এক শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে আৰু আৱেগিক যি বান্ধোন আজি গভীৰ হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সময় কটোৱাৰ আজি সুযোগ পাব। অবিবাহিত লোকসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত দীৰ্ঘদিনীয়া ৰোগক আওকাণ নকৰিব। বহুদিনৰ পৰা যদি স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। সময়মতে চিকিৎসা লওক। নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিব। নিজৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি কাম কৰিব পাৰিব। নিজৰ দৈনন্দিন কামখিনি আগুৱাই নিব পাৰিব। মনত ৰাখিব, অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকক। গাঁঠিৰ বিষ হ'ব পাৰে, শৰীৰত বিশেষকৈ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ফল মূল আপোনালোকে বেছিকৈ খাওক। বেছি ভজা খাদ্য, মছলাজাতীয় খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকক। নিজৰ সুস্বাস্থ্যৰ বিশেষকৈ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। বেয়া লক্ষণৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখক, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো বিশেষকৈ গ্ৰহৰ যি অৱস্থান অনুকূল। আজি আপোনালোকৰ সকলো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ হ'ব। চেষ্টা কৰি থাকক, নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিব বুলি কৈছে। প্ৰচেষ্টা কৰি থাকক। অনলাইন কাৰ্যকলাপৰ জৰিয়তে লাভ কৰিব পাৰে ইতিবাচক খবৰ। কাৰোবাৰ পৰামৰ্শ আৰু বিশেষকৈ ইনপুটে আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ কৰি তুলিব বুলি কৈছে। বহিৰাজ্যত পঢ়িবলৈ চেষ্টা কৰাসকলে হয়তো ভাল খবৰ পাব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আজিৰ দিনটো আপোনালোকৰ প্ৰয়োজন আছে। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে। আজি ঋণ লোৱা ধন ঘূৰাই দিয়াটো কঠিন হ'ব পাৰে। সম্পত্তিৰ সম্পৰ্কীয় কামবোৰ আজি পিছুৱাই দিয়াৰ হ'ব পাৰে বুলি কৈছে। একে সময়তে যিকোনো কাগজ পত্ৰ সম্পূৰ্ণ কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে বিফলতাৰ বিশেষকৈ চিন্তা কৰিব নালাগে, বেয়া ভাৱবোৰ মনতে আনিব নালাগে বুলি কৈছে। আকৌ এবাৰ চেষ্টা কৰক, আকৌ এবাৰ আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখক। নিশ্চয়কৈ আপোনালোকে আগন্তুক আহি থকা দিনত ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও ব্যৱসায়িক বিষয়ত কিছু উত্থান পতন হ'ব।
অলপ ধৈৰ্য ধৰিব খৰখেদা একেবাৰে নকৰিব ব্যৱসায়ীসকলে আৰু যিকোনো সিদ্ধান্ত সাৱধানে লওক বুলি কৈছে যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কাৰোবাৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছিল তেন্তে সেইটো পিছুৱাই দিয়াটো ভাল হ'ব আজিৰ দিনটোত আজি বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে কাৰ্যালয়ত অতিৰিক্ত সময় বাবে কামৰ বুজাৰ বহন কৰিবলগীয়া হ'ব পাৰে যিসকল চানডে দিনটোত কৰ্মৰত দেওবাৰৰ দিনটোত বিভিন্ন কামৰ লগত জড়িত হৈছে একে সময়তে পদোন্নতিৰ সম্ভৱ গতিকে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে আন্তৰিক যি সম্পৰ্ক মিলাপ্ৰীতি যি সম্পৰ্ক আপোনালোকে বজাই ৰাখক বুলি কৈছে এই সময়খিনিত বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত সকলোৱে উৎসাহিত হ'ব বিশেষকৈ আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ সম্পূৰ্ণ সমৰ্থনে আপোনালোকৰ চিন্তাবোৰ লাঘৱ কৰিব আপোনালোকৰ ল'ৰা-ছোৱালীৰ সাফল্যই ঘৰতো এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব প্ৰেমৰ সংগীৰ সৈতে ডেটিঙলৈ যোৱাৰ সুযোগ পাব বিবাহৰ পৰিকল্পনা হয়তো কামত আহিব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ কোনো ধৰণৰ বিপদ লোৱাৰ পৰা বিৰত থাকক সাৱধানে গাড়ী চলাওক এই সময়ছোৱাত আঘাতৰ আশংকা আছে জ্যেষ্ঠ লোকসকলৰ সামান্য স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবি আমাৰ মনোবল বঢ়াত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কন্যা ৰাশি ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়ছোৱাত হঠাৎ কিছুমান শুভ পৰিঘটনা ঘটিব যি আপোনালোকক আচৰিত কৰি তুলিব অনুকূল গ্ৰহৰ অৱস্থান প্ৰাধান্য পাব সেইবোৰ ব্যৱহাৰ কৰাটো আপোনালোকৰ ওপৰত নিৰ্ভৰশীল পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰাও আপুনি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে আজি লাভজনক ভ্ৰমণ সম্ভৱ আয়ৰ পথো মুকলি হ'ব ইনকামো পথো মুকলি হ'ব যুৱক যুৱতীসকলে এটা প্ৰকল্পত কৰাৰ কঠোৰ পৰিশ্ৰমৰ পৰা আকাংক্ষিত ফলাফল দেখিব বিশেষকৈ মনত ৰাখিব লাগিব আজি এলাহে আপোনালোকক আগুৰি ধৰিবলৈ আপোনালোকে নিদিব বুলি কৈছে অৰ্থাৎ আপোনালোকক এলাহে যাতে আপোনালোকক শুহিব নোৱাৰে আপোনালোকক দুৰ্বল কৰিব নোৱাৰে কিন্তু মনত ৰাখিব লাগিব এলাহ ভাৱবোৰ মনলৈ নানিবই যেতিয়া এলাহ ভাৱ আনিব আপুনি পিছ পৰি যাব আনে আগবাঢ়ি যাব গতিকে সদায় নিজকে এক্টিভ কৰি ৰাখিব লাগিব সক্ৰিয় কৰি ৰাখিব লাগিব নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগিব বুলি কৈছে আপোনালোকৰ শক্তি আৰু কাৰ্যক্ষমতা বজাই ৰাখক বুলি কৈছে ওচৰ চুবুৰীয়াৰ লগত বিশেষকৈ সৰু সৰু কথাবতৰাক লৈ কিছু ইছ্যু হৈ পৰিব পাৰে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে যিকোনো বিশেষকৈ আৰ্থিক সিদ্ধান্ত সাৱধানে লওক কিয়নো ভুল বিশেষকৈ হোৱাৰ আশংকা আছে খং নিয়ন্ত্ৰণ কৰাটো আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে কিছু লোকৰ সহযোগৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ ভুল বুজাবুজি হ'বলৈ নিদিব টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ ঘৰখনৰ মানুহখিনি অলপ লেনদেনৰ ক্ষেত্ৰত অলপ বেয়া পোৱা হ'ব পাৰে বুলি কৈছে বা কিবা এটা টকা পইচাক লৈ পেলাই কিছু ইছ্যু হ'ব পাৰে আজি ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ব্যৱসায় বৃদ্ধিৰ বাবে এই মাহৰ এই সময়খিনি অনুকূল সময় নতুন পৰিকল্পনা ৰূপায়ণ আৰু লক্ষ্যত উপনীত হোৱাৰ সময় বুলি কৈছে পুৰণি বিনিয়োগ বা প্ৰচেষ্টাই আৰ্থিক লাভৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্ব সম্পৰ্কীয় ডাঙৰ চুক্তি বাবে এই সময়খিনি ভাল সময় নিয়োজিত লোকসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে আজি এই সময়খিনিৰ সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক বুলি কৈছে আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ সম্পৰ্কই আৱেগিক ঘনিষ্ঠতা আনিব বুলি কৈছে স্বামী স্ত্ৰীৰ যি সম্পৰ্কেও বিশেষকৈ আপোনালোকৰ সম্পৰ্কও বিশেষকৈ আন্তৰিক হ'ব ঘৰখনত বিৰাজ কৰিব এক সুখৰ পৰিৱেশ দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত গুৰুত্বপূৰ্ণ কিবা এটাৰ বাবে আজি বজাৰ কৰাটো সম্ভৱ এটি সন্তান বিশেষকৈ ঘৰখনত অহাৰ বাবে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ একে সময়তে উৎসমুখৰ পৰিৱেশৰ বিৰাজ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালে হ'ব বুলি কৈছে কিন্তু যিসকলৰ অলপ ডায়েবেটিছৰ সমস্যা আছে সেইসকল লোকে অলপ সাৱধান হ'ব নিজৰ বিশেষ যত্ন ল'ব লাগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব মানসিক চাপৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে ইয়াক পৰিচালনা কৰিবলৈ চেষ্টা কৰক আপুনি সফল হ'ব ইতিবাচক লোকৰ সৈতে যোগাযোগ ৰাখক বুলি কৈছে সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰক বুলি কৈছে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আজি কিন্তু আপোনালোকৰ বাবে শুভ ৰং হৈছে সেউজীয়া ৰং বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আৰম্ভণিতে আপোনালোকৰ সন্তানৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে পাৰিবাৰিক আৰু পেছাদাৰী কাম কাজ বিশেষকৈ সুন্দৰভাৱে চলি থাকিব সংবাদ মাধ্যম আৰু অনলাইন কামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আবদ্ধ হৈ থকা ধন
লাভ কৰিব পাৰে, উদ্ধাৰ হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিশেষকৈ বিষয় সমস্যাৰ সমাধান বিচাৰি পাব বুলি কৈছে। নিজৰ যিখিনি প্ৰব্লেম চলিছে, সমস্যা চলিছে, সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যৰ ওপৰত আজিৰ দিনটোত বিশ্বাস ৰাখক। প্ৰয়োজন হ'লে অচিনাকি মানুহক সঠিকভাৱে বুজি পোৱাৰ পিছতহে আপোনাৰ যোগাযোগসমূহ সম্প্ৰসাৰিত কৰক। আকাংক্ষিত পৰীক্ষাৰ বিশেষকৈ নম্বৰ লাভ নকৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত। বিশেষকৈ একেবাৰে সময়তে আজিৰ দিনটোত শেষৰ ফালেও দিনটোত বিশেষকৈ অসাৱধানতাই আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে। লগতে বৰ্তমান সময়ত চিন্তা চৰ্চাৰ বাবে বিশেষকৈ সময় উৎসৰ্গা কৰক। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত প্ৰতিযোগিতা থাকিব। সৰ্বোত্তম ফলাফল লাভ কৰিবলৈ আপোনালোকৰ কাৰ্য প্ৰবাহত পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ। এজন কৰ্মচাৰীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সঠিক কৌশলেৰে কাম কৰক। যিকোনো বিচাৰাধীন আইনী বিষয় সমাধান হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত লক্ষ্য পূৰণৰ বাবে ঊৰ্ধ্বতন বিষয়ৰ পৰা হেঁচা আহিব, যাৰ বাবে অতিৰিক্ত সময় কাম কৰাৰ প্ৰয়োজন হ'ব পাৰে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত বৈবাহিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখক। প্ৰেম থাকিব, আপোনালোকৰ বুজাবুজি থাকিব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। আপোনালোকৰ বাটত বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল অবিবাহিত, আপোনালোকৰ সন্তানৰ পৰা, বিবাহিত লোকসকলে নিজৰ সন্তানৰ পৰা হয়তো কিছু ইতিবাচক খবৰ শুনিব পাব পাৰে বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ প্ৰেম জীৱনত অলপ সাৱধানো হওক বুলি কৈছে। ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কটো বেয়া কৰি তুলিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে। মূৰৰ বিষ আৰু চাৰ্ভাইকেলৰ সমস্যাৰ পৰা উপশম পাবলৈ নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা স্থায়ী হৈ থাকিব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত, তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা গৈছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি লাভজনক হ'ব। নিজৰ অভাৱৰ পৰা শিক্ষা ল'ব লাগিব। নিজৰ প্ৰব্লেমখিনিৰ পৰা আপোনালোকে শিক্ষা ল'ব লাগিব। নিজৰ সমস্যাখিনি যেতিয়া হ'ব তাৰ পৰা শিক্ষা ল'ব লাগিব, তেতিয়াহে লাভ হ'ব। অভাৱৰ পৰা শিক্ষা লওক আৰু আগবাঢ়ি যাওক। আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। সংবাদ মাধ্যম, অনলাইন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আজি দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান পালে আপুনি সকাহ অনুভৱ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যত যি পৰিকল্পনা কৰিবলৈ আগ্ৰহী হ'ব। কিছুমান অপ্ৰয়োজনীয় খৰচে কিন্তু আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আমনি কৰিব পাৰে কিছু ক্ষেত্ৰত লৈ পেলাই, গতিকে ধ্যান ৰাখিব। নিজৰ ইগ' আৰু খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক, নহ'লে কথাবোৰ নষ্ট হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্ক এৰিব লাগিব বুলি কৈছে। কিছুমান অবাঞ্ছিত খবৰ পাব পাৰে, আপুনি হতাশ অনুভৱ কৰিব। আজি ঘৰখনত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে, গতিকে জ্যেষ্ঠ লোকৰ পৰামৰ্শখিনি নিশ্চয়কৈ মানি চলিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় আৰু কৰ্মৰ ক্ষেত্ৰত দুয়োটাতে আপোনালোকৰ কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰক বুলি কৈছে। যদি আপুনি ব্যৱসায়ত যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সময় অনুকূল, ভাল। আপোনালোকৰ সাহস আৰু আপোনালোকৰ আত্মবিশ্বাসেৰে আপুনি বহুতো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যস্ততাৰ বাবে আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে বেছি সময় উৎসৰ্গা কৰিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কত কিছু উত্তেজনা আহিব পাৰে। বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি এলেহুৱা, ভাগৰুৱা অনুভৱ কৰিব পাৰে। খাদ্য আৰু ৰুটিনক অৱহেলা কৰিলে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ৰুটিন ফ'ল' কৰিব লাগিব, টাইম টেবুল মেইনটেইন কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত, নহ'লে গেষ্ট্ৰিকৰ সমস্যাবোৰ বৃদ্ধি পাব পাৰে। মানসিক চাপে ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা কিছু লোকৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক। যোগাসন প্ৰাণায়াম উপকাৰী হ'ব আপোনালোকৰ বাবে, গতিকে ভাল এটা প্ৰতিফলন দেখিব, কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশি
ওম নমঃ শিৱায়। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি গোটেই দিনটোত আপোনালোকে বিভিন্ন কামত ব্যস্ত হৈ থাকিব। অৱশ্যে আপোনালোকৰ বিবেচনা, আপোনালোকৰ চিন্তা শক্তি আৰু সামৰ্থ্যৰে সকলো প্ৰত্যাহ্বান, সকলো সমস্যাৰ অতিক্ৰম কৰি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। চেষ্টা কৰক। আপোনালোকৰ এটা সপোন বাস্তৱায়িত হ'ব পাৰে, এটা আপোনালোকৰ ড্ৰিমছ পূৰণ হ'ব পাৰে বুলি কৈছে। অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি আগ্ৰহী কাৰ্যকলাপত কিছু সময় কটালে বা আপোনালোকৰ ভাল লগা কিছু কামত সময় কটালে শক্তিশালী আৰু শিথিলতা অনুভৱ কৰিব। আপোনাৰ উৎকৃষ্ট ব্যক্তিত্বই সামাজিক আৰু পাৰিবাৰিক মহলত আপোনালোকৰ যি মৰ্যাদা বৃদ্ধি কৰিব। ধ্যান ৰাখিব, বেংকিং বা আপোনালোকৰ অন্যান্য টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজি সমালোচনাৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। যি আপোনালোকক সমালোচনা কৰে, আপোনালোকৰ ইনচাল্ট কৰে, তেনেধৰণৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে। একে সময়তে অন্যথা ইয়াৰ ফলত আপোনালোকৰ আত্মসন্মানত প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ সন্তানৰ সৈতে জড়িত যিকোনো চিন্তা সমাধান কৰিবলৈ সময় লাগিব। গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰখাটো কিন্তু উত্তম। আৰ্থিক বিষয়ত আপুনি অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। বহুত বেছি কেয়াৰফুল হ'ব লাগিব। যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সময় অনুকূল। মাত্ৰ ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে সংগ্ৰহ কৰক। অৱশ্যে কিছুমান বিৰোধী সক্ৰিয় হ'ব পাৰে আৰু তেওঁলোকক প্ৰতিহত কৰিবলৈ, তেওঁলোকক দমন কৰিবলৈ বিশেষকৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। চাকৰি বিচৰাৰ, কাম বিচৰা যুৱক যুৱতীসকলে সাক্ষাৎকাৰত সফল হোৱাৰ আশা কৰা হৈছে, কিন্তু ৰাজনীতিৰ দৰে বিষয়ত নিৰপেক্ষ হৈ থাকিব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সদস্যৰ আৰু জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ কিছু লোকৰ সুযোগ আছে আজিৰ দিনটোত। একে সময়তে এই সময়খিনিত আপোনালোকৰ সম্পৰ্কবোৰ আগৰ ঘনিষ্ঠ হৈ উঠিব। প্ৰেমৰ বিষয়ত অলপ কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। সাৱধান হওক। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যস্ততাৰ বাবে আপুনি আপোনালোকৰ স্বাস্থ্যক অৱহেলা কৰিব পাৰে, যাৰ ফলত ক্লান্তি আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঔষধ আপোনালোকে খাওক। যদি ঔষধ পাতি খাইছে স্বাস্থ্যৰ ক্ষেত্ৰত, যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল কিতাপৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশি। আজি এই দিনটোত বিভিন্ন কামত ব্যস্ত থাকিব। আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস পৰিচালনাৰ বাবে বিশেষ নিয়ম স্থাপন কৰিব, যিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব। যদি কোনো অট্টালিকা বা আপোনালোকৰ ঘৰ বাৰী নিৰ্মাণৰ কাম স্তব্ধ হৈ আছে, ৰৈ আছে, তেন্তে এতিয়া গতি লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকৰ। সময় অনুকূল। আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে। ধ্যান ৰাখিব লাগিব, নিজৰ মনোভাৱ সুষম কৰি ৰাখক। খং আৰু ইগ' নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। এই সময়ত যিকোনো বিনিয়োগ বা লেনদেন পিছুৱাই দিয়ক বুলি কৈছে। আৰ্থিক বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব, নহ'লে আপোনালোকৰ লোকচান হ'লে বহুত বেছি ডাঙৰ ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আৰ্থিক বিষয়ত কিছু লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক, নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰক, নিজৰ দুখক নিয়ন্ত্ৰণ কৰক। কোনোবাই আপোনালোকৰ অযথা সুবিধা ল'ব পাৰে। গতিকে আনক সুবিধা নিদিব, আনক চান্স নিদিব, যেতিয়া আপোনালোকক শুহিব পাৰে, আপোনালোকক দুৰ্বল কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও হাত সাৰিব পাৰিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বহুত পৰিকল্পনা কৰা হ'ব আৰু সেইবোৰ কাৰ্যকৰী কৰাটো লাভজনক হ'ব। এইবাৰ অৰ্থাৎ আজিৰ দিনটোত বহুত কষ্ট আৰু আপোনালোকৰ ষ্টাডি কৰাৰ প্ৰয়োজন আছে বহুত ক্ষেত্ৰত। অৱশ্যে আপুনি সফল হ'ব, চেষ্টা কৰক। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। লাগিবই, মিলা প্ৰীতি লাগিবই। পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰিলে সচেতন হওক যে আপোনালোকৰ ব্যৱসায় কিছুমান তথ্য ফাদিল হ'ব পাৰে। বিদেশ ভ্ৰমণ কৰিব বিচৰাসকলে কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা স্বামী স্ত্ৰীৰ মাজত কিছু সমন্বয়ৰ অভাৱ হ'ব পাৰে। যি ধৰণৰ বুজাবুজি, আণ্ডাৰষ্টেণ্ডিং, সেইখিনি ক্ষেত্ৰত কিছু অভাৱ অনুভৱ কৰিব পাৰে, যাৰ বাবে সমস্যাৰ আছে। গতিকে অলপ ধৈৰ্য ধৰি সমস্যাখিনি সমাধান কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। আজি প্ৰেমৰ সম্পৰ্কত কিছু অনাস্থাৰ সৃষ্টি হ'ব পাৰে। মোহ আৰু সন্দেহৰ পৰা আঁতৰি থাকক। বৈবাহিক বা প্ৰেম জীৱনত সন্দেহ ভাৱ ৰাখিলে সমস্যা হ'ব পাৰে। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰ থাকিব। সুষম খাদ্য আৰু ভাল খাদ্যৰ জৰিয়তে বা ভাল খাদ্যৰ পুষ্টিকৰ খাদ্যৰ জৰিয়তে সুস্বাস্থ্য বজাই ৰাখক বুলি কৈছে। সাৱধানে কিন্তু আজিৰ দিনটোত গাড়ী চলাব লাগিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়।
ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখাব গৈছে। আপুনি শান্তিপূৰ্ণ আৰু শিথিল মেজাজত থাকিব আৰু আপোনালোকৰ দৈনন্দিন কাম কাজ মোটামুটিভাৱে আপোনালোকৰ সংঘটিত হৈ থাকিব, ধুনীয়াকৈ চম্ভালিব পাৰিব। প্ৰগতিৰ শুভ সুযোগৰ সৃষ্টি হ'ব আজি। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো শুভ বুলি কৈছে। গতিকে দীৰ্ঘদিন ধৰি যিখিনি কাম আপোনালোকৰ অসম্পূৰ্ণ হৈছে, যিখিনি কাম ইনকমপ্লিট হৈছে, সেইখিনি সম্পূৰ্ণ কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। কিছুমান বিৰোধী প্ৰভাৱশালী হ'ব পাৰে, কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ বিৰুদ্ধে তেওঁলোকৰ অকাৰ্যকৰী হ'ব। যদি আপুনি বিশেষকৈ এই সময়খিনিত বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ ওলাইছে, কিছুমান পদক্ষেপ ল'বলৈ ওলাইছে, তেন্তে ইতিবাচক ফল পাব বুলি কৈছে। ধ্যান ৰাখিব, যদি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সম্পৰ্কীয় কাৰ্যকলাপ চলিছে কিছু লোকৰ, তেন্তে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। ঘনিষ্ঠ সম্পৰ্কৰ সন্দৰ্ভত আজি বিভ্ৰান্তি আৰু অলপ হতাশাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু চিন্তাত স্থিৰতা আপোনালোকে বজাই ৰাখক, ধৈৰ্য বজাই ৰাখিব লাগিব, সংযম বজাই ৰাখিব লাগিব। ইতিবাচক হৈ থাকিবলৈ প্ৰভাৱশালী লোকৰ সৈতে, ভাল মানুহৰ লোকৰ সৈতে কিছু সময় কটাব, কিন্তু দুটা কথা জানিব পাৰিব, শিকিব পাৰিব, এডুকেশ্যন হ'ব, লাৰ্নিং হ'ব বুলি কৈছে। এডুকেশ্যন হ'ব, শিক্ষা হ'ব। ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়ৰ বাবে আজিৰ দিনটোত বহুত সময় মনোযোগৰ প্ৰয়োজন আছে। ষ্টাডি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ প্লেনিং কৰিব। সম্প্ৰসাৰণৰ পৰিকল্পনা বাস্তৱায়িত হ'ব আৰু অতি সোনকালে অনুকূল ফলাফল দেখিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কৰ্মক্ষেত্ৰত সৰু সৰু সমস্যাবোৰ টিকি থাকিব। অৱশ্যে ধৈৰ্য আৰু বিবেচনাৰে কোনো ঘনিষ্ঠ বিষয়ৰ সহায়ত সেইবোৰ সমাধান কৰিব পাৰিব। স্থানান্তৰ পৰিস্থিতি গঢ় লৈ উঠিছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তিপূৰ্ণ অনুশাসিত পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। পৰিয়ালৰ সৈতে কিছু সময় কটাক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। উপযুক্ত মিল বিচাৰি পাব বুলি কৈছে। সন্তানৰ অবিবাহিতসকলে বিশেষকৈ উপযুক্ত মিলন বিচাৰি পাব পাৰে। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে, আপুনি আনন্দিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা একে সময়তে এই সময়খিনিত কৈছে যে সুসংগঠিত ৰুটিন বজাই ৰাখক আৰু সুসংগঠিত খাদ্য আপোনালোকে বজাই ৰাখক। ঋতু অনুসৰি খাদ্য বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিব। গতিকে যিটো সময়ত, যিটো বতৰত যি ফল খাব লাগে, যি খাদ্য খাব লাগে, তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। নিজৰ খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে গুৰুত্ব দিব, পুষ্টিকৰ খাদ্য খাওক বুলি কৈছে। ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকাসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে, বা যত্ন লোৱাটো উচিত। গতিকে ধ্যান ৰাখিব কুম্ভ ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 6। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজিৰ দিনটো আৰম্ভণিতে বিশেষকৈ অনুকূল হ'ব। সময়খিনি ভালদৰে পৰিচালনা কৰিলে আজিৰ দিনটোত আপোনালোকৰ সকলো অসুবিধা বা প্ৰব্লেমবোৰ সমাধান হ'ব। পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱী আৰু আত্মীয়ও আজি আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব, আপোনালোকৰ টেলেণ্টত বিশেষকৈ আপোনালোকৰ বুদ্ধিমত্তাক শলাগ ল'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ লগে লগে অনুপ্ৰাণিত হৈ থাকিব, কনফিডেঞ্চ বাঢ়িব। যেতিয়া পৰীক্ষাত কিবা এটা ভাল নম্বৰ পাব বা কিবা এটা কামত ছাকচেছ হ'ব, কাৰোবাৰ পৰা বিশেষকৈ যেতিয়া কিবা এটা নজনা কথাবোৰ কাৰোবাক শিকাব পাৰিব, জনাব পাৰিব, কনফিডেঞ্চ লেভেল বাঢ়িব আৰু আত্মবিশ্বাস বাঢ়িব। তেতিয়া তেওঁলোকে দুটা কথা আৰু বেছি শিকিবলৈ উৎসাহী হ'ব বুলি কৈছে, যাৰ বাবে দিনটো শুভ হ'ব। কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে, অনুপ্ৰাণিত হৈ থাকিব। পৰিয়ালৰ বিশেষকৈ পৰিয়াল সম্পৰ্কে যিকোনো সমস্যা ধৈৰ্য আৰু শান্তিৰে সমাধান কৰক। পৰিয়ালত সমস্যা চলিছে, ফেমিলিত প্ৰব্লেম চলিছে, সেইখিনি শান্তি আৰু ধৈৰ্যৰে সমাধান কৰক। কাৰো যাতে ক্ষতি নহয় তাৰ প্ৰতি কিন্তু মনত ৰাখিব। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ লওক। ডাঙৰ এটা ডিচিশ্যন ল'ব বিচাৰিছে, সিদ্ধান্ত ল'ব বিচাৰিছে, জনা শুনা মানুহৰ পৰা, আপোনালোকৰ বিশ্বাসী কিছুমান মানুহৰ সৈতে পৰামৰ্শ লৈ পেলাই সিদ্ধান্তবোৰ লওক বুলি কৈছে। ভাল হ'ব, যাতে কাৰো কোনো অহিত নহয়। গতিকে মনত ৰাখিব। আজি ব্যক্তিগত ৰুটিনৰ উপৰিও সামাজিক কাম কাজতো আপোনালোকে অংশগ্ৰহণ কৰক। মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ সামৰ্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে। আজি ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰিবলৈ এই সময়খিনি অনুকূল, কিন্তু আকাংক্ষিত ফলাফল লাভ কৰিবলৈ অলপ বেছি সময় অপেক্ষা কৰিব লাগিব বুলি কৈছে। ঋণ লোৱা ধন বা পে'মেণ্ট সংগ্ৰহৰ বাবে এই দিনটো শুভ। চেষ্টা কৰি থকা যুৱক যুৱতীসকলে আৰম্ভ কৰিব পাৰে বুলি কৈছে। নিজৰ কৰ্মৰ প্ৰতি, নিজৰ যি লক্ষ্যমুখী কামৰ প্ৰতি গুৰুত্ব দিয়ক। নিয়োজিত ব্যক্তিসকলে হঠাতে ট্ৰেভেলৰ অৰ্ডাৰ পাব পাৰে। যাত্ৰাৰ কিছু আপোনালোকৰ যোগ আছে। শীঘ্ৰে প্ৰমোচনৰ কিছু লোকৰ সম্ভাৱনা আছে। একে সময়তে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ বিবাহিত জীৱনত মধুৰতা কঢ়িয়াই আনিবলৈ জীৱনসংগী অনুভৱক সন্মান কৰক। বৈবাহিক জীৱনক ভালকৈ ৰাখিবলৈ হ'লে জীৱনসংগী অনুভৱক, তেওঁলোকৰ আৱেগবোৰ বুজি পাবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকে কি বিচাৰে
তেওঁলোকক কেনেকৈ সন্তুষ্ট কৰিব, কেনেকৈ আপোনালোকে হেপী হৈ থাকিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ ৰোমান্টিক সম্পৰ্কত ঘনিষ্ঠ উঠিলে আনন্দ আৰু উত্তেজনা বাঢ়িব। আনকি বিয়াৰ অনুমতিও কিছুলোকে পাব পাৰে, যিসকল অবিবাহিত। প্ৰেমৰ ক্ষেত্ৰত শুভই দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত অত্যধিক কামৰ বোজাৰ লোৱাৰ পৰা বিৰত থাকক। বেছি কামৰ পেচা ল'ব নালাগে, বেছি কামৰ লোড নল'ব, মনত ৰাখিব বুলি কৈছে। আপুনি মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাত ভুগিব পাৰে। সুষম খাদ্য আৰু খাদ্যাভ্যাস বজাই ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব, যিবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব। বিভিন্ন উৎসৱৰ পৰা আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকৰ সন্তানে কেৰিয়াৰ সম্পৰ্কে কোনো কাম কৰি আছে, তেন্তে এই মাহৰ এই সময়খিনিত সফল হোৱাৰ সম্ভাৱনা অতিশয় বেছি। আপুনি আপোনালোকৰ বেছিভাগ সময় সৃষ্টিশীল আৰু সামাজিক কামত নিয়োজিত হৈ কটাব। সংবাদ মাধ্যম আৰু বিশেষকৈ অন্যান্য উৎসৱৰ জৰিয়তে আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি বিশেষকৈ ভাল হ'ব বুলি কৈছে। যিকোনো ডাঙৰ প্ৰকল্পত ধন বিনিয়োগ কৰাৰ আগতে সদায় শুভাকাংক্ষীৰ পৰামৰ্শ লওক বুলি কৈছে। লছ নহ'ব, প্ৰফিটত থাকিব বুলি কৈছে। আজি কিন্তু আপোনালোকৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু সেউজীয়া ৰং। শুভ সংখ্যা হৈছে 3 আৰু 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী